এর পৰা ১৮ বছৰ ঊৰ্ধ্বৰ মানুহে নাপায় আধাৰ কাৰ্ড। কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আধাৰ কাৰ্ডৰ সন্দৰ্ভত ৰাজ্যিক কেবিনেটত বৃহৎ সিদ্ধান্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰত কোনো মানুহক দিয়া নহ'ব আধাৰ কাৰ্ড। ১৮ বছৰ ঊৰ্ধ্বৰ কোনো নাগৰিকে নতুনকৈ দিয়া নহ'ব আধাৰ কাৰ্ড। অৱশ্য এই নিয়মৰ পৰা বাহিৰত ৰখা হৈছে এছ.টি, এছ.চি আৰু চাহ জনগোষ্ঠীয় মানুহক। এছ.টি, এছ.চি আৰু চাহ জনগোষ্ঠীয় মানুহক দিয়া হৈছে এবছৰ সময়সীমা। যদি এতিয়ালৈকে আধাৰ কাৰ্ড নাই, এমাহৰ ভিতৰতে আধাৰ কাৰ্ড বনাই লওক। কেৱল ছেপ্টেম্বৰ মাহ পৰ্যন্ত থাকিব আধাৰ কাৰ্ডৰ আবেদনৰ সময়। ইয়াৰ পিছতো যদি কোনো মানুহ বাদ পৰিছে, তেওঁলোকে আবেদন কৰক ডিষ্ট্ৰিক্ট আয়ুক্তক। তাৰ পিছত সম্পূৰ্ণ পৰীক্ষণ কৰি কিছু মানুহকহে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড। বাংলাদেশীৰ প্ৰব্ৰজন ৰোধ কৰিবৰ বাবে এই সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। আজিৰ পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন.আৰ.চি.ৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয়ক হিতেন দেৱ শৰ্মাই দাখিল কৰাৰ বাবে আবেদনৰ শুনানি গ্ৰহণ কৰিব হাইকোৰ্টে। শুকুৰবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰি দেশৰ শীৰ্ষ আদালতে কেন্দ্ৰীয় চৰকাৰৰ উপৰিও অসম চৰকাৰ, এন.আৰ.চি.ৰ ৰাজ্যিক সমন্বয়ক আৰু ভাৰত চৰকাৰৰ মহাপঞ্জীয়কলৈ জাননী জাৰি কৰিছে। আজিৰ পৰৱৰ্তী খবৰ, অহা ২৯ আগষ্টৰ পৰা ৪-দিনীয়া ভ্ৰমণসূচীৰে জাপান আৰু চীন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ৰ পৰা ৩০ আগষ্টৰ পৰা পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত তেওঁ চীনত ৰাওনা হ'ব। ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈকে চীন ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব। আজিৰ পৰৱৰ্তী খবৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নৱজাতকৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যত এতিয়া চৰ্চা অব্যাহত আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গোচৰত দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা বুলি স্পষ্ট কৰি দিছে। একে সময়তে চিকিৎসাকৰ্মীৰ গাফিলতিৰ বাবে শিশুটিৰ মৃত্যু হোৱাৰ কথা বুলিও স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।